চৰ্দাৰ ৰাইজ সকলোকে নমস্কাৰ জনাইছোঁ। মই আজিৰ ভিডিঅ'টো এটা প্ৰাকৃতিক এটা পৰিৱেশ, ধৰি লোৱা শুৱনি কটা, এনেকুৱা এটা শুৱনি কটাৰ বিষয়ে আপোনালোকক ক'ম বুলি ভিডিঅ'টো কৰিছোঁ। বিশেষকৈ আজি বহুত গৰম আৰু একদম পূৰা ৰ'দ, কি চাবি আৰু ৰ'দটো একদম পূৰা ৰ'দ। সেয়া চাওক, একদম এই গৰমত এনেকুৱা ধান শুকাই থৈছে, দেখি পাইছে, ইমান গৰম, ইমান ৰ'দ। মুঠতে আপোনালোকে এই গৰমত নিশ্চয় ঘৰৰ কোঠাৰ ভিতৰত বা শুৱনি কোঠাত নিশ্চয় পাংখা চলাই আছে, কিন্তু পাংখা চলাবৰ দৰকাৰ নাই। কিয় মই এইটো কৈছোঁ, বিশেষকৈ আমাৰ ইয়াত আলহী আহিলে শুৱনি কোঠালৈ নাযায়, চিধা চিধি চোতালত মানে কেইজোপামান গছ বিশেষ ধৰণে লগাইছে। মানে কেনেকুৱা গছ লগাইছে মই দেখুৱাম। মানে মোটামুটিকৈ ইয়াত প্ৰায় মানে 22 ফুট 23 ফুটমান বহলকৈ হেৰি আছে, মানে পূৰা ছায়া আছে। আৰু লাম্বাটো হ'ব প্ৰায় মানে প্ৰায় 30 ফুট 32 ফুটমান হ'ব আৰু ধৰি লোৱা, ছাপ'জ ইমানখিনি ছায়া আছে। মানে এই ছায়াত মানে দিনৰ ভাগত পূৰা মানে ঠাণ্ডা আৰু বতাহ পায়। আৰু এই গছৰ ছায়া যে দিনৰ ভাগত কি হয়, মানে পূৰা অক্সিজেন আহে নহয়, সেইটোৰ কাৰণে সূৰ্যৰ পোহৰৰ পৰা, গৰমৰ পৰা মানে বহুতখিনি আৰাম পায়। বিশেষকৈ আপোনালোকে এনেকুৱা গছ লগাব লাগে। চোতালত নাৰিকলৰ গছ আৰু কঁঠালৰ গছ কেতিয়াও লগাব নালাগে, কাৰণ এইবোৰ গধুৰ বস্তু নহয় জানো। সেইটো পৰি গ'লে ক'ৰবাত মাথাত যদি পৰে, ল'ৰা ছোৱালীৰ গাত যদি পৰি যায়, কি হ'ব পাৰে। মুঠতে কোন সময়ত ওপৰৰ পৰা গুটিটো পৰিব কোনো ঠিক নাই। গতিকে আপোনালোকে নিশ্চয়, মই বহুত হেৰিত চাইছোঁ, মানে বহুত পৰিয়ালে মানে এইবোৰ কাম নকৰে। মানে চোতালত তেনেকুৱা গছ এটা যে লগাব লাগে, ছাঁটো পাব লাগে, সেইটো নকৰে। কিছুমানে এই যে পলাকটো লগাই লাভ নাই। পলাকটো মানে কি হয়, মানে কোমল, সেইটোৰ কাৰণে কোমল গছ সহজে মানে কি হয়, সেইটো ভাঙি যায়, ধুমুহাত ভাঙি যায় বা উভালি যায়, মানে ইমান মানে নৰম। বিশেষকৈ আপোনালোকে কি লগাব লাগে, কৰ্দৈ লগাব পাৰি। মোৰ এইটো কৰ্দৈ গছ, চাওক, এইটো গছজোপা, এইটো পৰিৱেশ দিৱসৰ দিনা এই কিবাটো পুলিটো পাইছিলোঁ, এনেকুৱা পায়। সেইটো মই ভালদৰে আপডাল কৰি নেট চেট লগাই ৰুইছিলোঁ। এতিয়া ডাঙৰ হ'ল, পূৰা বহল। আৰু মই সেইখিনি চাওক, ওপৰত মই পলিথিনো দিছোঁ, মানে বৰষুণ হ'লেও মই ইয়াতে লিকা মেলাও কৰিব পাৰোঁ। সেইটো চাওকচোন, ওপৰত পলিথিনটো দেখি পাইছে নেকি, ওপৰত চাওক, বহল। মানে মই ইচ্ছামতে কিবাটো ইয়াত যিটো মানে পুলি চিধাকৈ আহে, এইটো বেন কৰি দিওঁ। মানে যেনেকৈ ইচ্ছা এনেকৈ কৰিব পাৰি, মানে পূৰা মানে হেলনীয়া কৰিছোঁ। মই অলপ উত্তৰ পূব ফালে বেছিকৈ মানে হেলনীয়া কৰিবলৈ দিছোঁ, সেইফালে যাবলৈ দিছোঁ। মানে তাৰপাছত আগফালে এটা আছে, লিচু গছ। সেয়া চাওক, লিচু গছো কিমান জেগা আৱৰি আছে, তললৈকে কিবা হাউলি যায়, কিন্তু মই হাউলিবলৈ দিয়া নাই। তাৰপাছত আগফালে ইয়াত বাৰু কেশৰ গছ আছে, কিন্তু কেশৰ গছৰ কোনো মেটাৰ নাই। এই দুটাৰ পৰাই মানে সম্পূৰ্ণ ছায়া পায়। আৰু দক্ষিণ ফালে অলপ দক্ষিণ চাইডে মই এটা আম গছ লগাইছোঁ, এইটো চাওক, আম গছ। আৰু ইয়াত কপৌফুল লগাইছোঁ, শুৱনি কোঠা ধৰি লোৱা, মানে ইয়াতে দিনৰ ভাগত থাকি ভাল পায়। তাৰপাছত ইয়াত যেনিবা তামোলৰ এটা আছে, গছ এটা আছে। ইয়াতো অৰ্কিড ফুল এটা আছে, চাওক, অৰ্কিড ফুল লগাইছোঁ। আৰু অন্য এটা আছে, অন্য জাত এটা। আৰু এই কৰ্দৈ গছো তেনেকৈ দিয়া আছে। তেনেকৈ এটা পৰিৱেশ বনাই ৰাখিছোঁ। তাৰপাছত কাষতে পুখুৰীটো আছে, এই পুখুৰীটো এতিয়া বৰকৈ পানী হোৱা নাই। কাষত এনেকৈ আৰু তিয়ঁহ এয়া লাগি আছে, তিয়ঁহ লগাইছোঁ।
আৰু হেৰি কেইটামান বাৰু হেৰিও আছে বাৰু তৰমুজো আছে এয়া চাওক আৰু ফুল ইয়াত ফুল লগাইছোঁ নতুনকৈ লগাইছোঁ এইবাৰ অলপ মাটিটো পেলালোঁ কাৰণে তাৰপাছত আপোনালোকে এটা কাম কৰিব বিশেষকৈ আপোনালোকে আপোনাৰ ছাপ'জ আমাৰ এই উত্তৰ পূব ছাইডে সেইটোৰ কথাটো বেলেগ আপোনালোকৰ তাত যেনেকুৱা সূৰ্যৰ পোহৰটো হেৰি আছে হয়তো সূৰ্যৰ পোহৰটো কোনটো দ্ৰাঘিমাংকত মানে যায় সেইটোৰ ওপৰতে কথা আছে হয়তো মোৰ ভিডিঅ'টো নিশ্চয় অসমৰ বাহিৰৰ মানুহেও চায় গতিকে আপোনালোকক কৈছোঁ মানে য'ত যেনেকৈ আপোনালোকৰ সূৰ্যৰ পোহৰটো হেৰি আছে এইমতে মানে পূবা পশ্চিম মানে সূৰ্য যেনেকৈ যায় এই ছাইডৰ পৰা চিধা চিধিকৈ দুজোপা লগাব লাগে আপোনাৰ প্ৰায় লেচু লগাব আপোনালোকে লেচু লগাব পাৰে কৰ্দৈ আৰু আম এই তিনিটাৰ বাহিৰে আপোনালোকে বেলেগ বস্তু নলগাব তেনেকৈ নাৰিকল চাৰিকল কিবা বেলেগ ধৰণৰ হেৰি নলগাব আপোনাৰ প্ৰায় লিচুৱে হওক কৰ্দৈয়ে হওক আপোনাৰ 12-15 ফুটত দিব পাৰি আৰু 15 ফুটমানত দিব লাগে মোৰতো অলপমান বেছি হেৰি আছে মানে প্ৰায় 20 ফুটমান হ'ব কিন্তু পূৰা চাওক পূৰা একদম হিটিয়ে মানে লাগি ধৰিবলৈ দিছোঁ এয়া একদম পূৰা পাতকেইটা হিটি দেখি পাইছে চাগে কৰ্দৈ আৰু কিবা সম্পূৰ্ণ পূৰা ফিটিং সেইটোৰ কাৰণে সূৰ্যৰ পোহৰটো মানে পূৰা ইয়াত নপৰে পিছবেলা অকণমান হেৰি পৰে কিন্তু সেইটোৰ কাৰণে আকৌ কৰ্দৈৰ মানে কিবা পাতটো তললৈ হাউলিবলৈ দিয়া হয় মই আকৌ এই কিবা শীতকালত মানে অলপমান কাটি দিলোঁ এতিয়া আকৌ মেলি তললৈ যাব এতিয়া আকৌ পূৰা সন্ধিয়ালৈকে মানে সূৰ্যৰ পোহৰটো ঢাকি ৰাখিব তাৰপাছত দক্ষিণ ছাইডে এটা বা দুটা তেনেকৈ লগাব পাৰি এটা লগালে হৈ যায় লিচুৱে হওক বা অন্যান্য কৰ্দৈয়ে হওক বা আমেই হওক লগাই দিব লাগে তেতিয়া কি হয় মানে শীতকালত মানে সূৰ্যৰ পোহৰটো মানে সূৰ্যটো হেৰি দক্ষিণ ফালে যাবগৈ তেতিয়া মানে সূৰ্যৰ পোহৰটো ডাইৰেক্টলি ইয়াত নপৰে কাৰণ তেতিয়াওতো গৰম হয় সেই সময়তো আমি বাহিৰতে থাকোঁ তাৰপাছত আপোনালোকে এটা কথা জানি ল'ব যে দিনৰ ভাগত কিবাই গছ গছনিয়ে অক্সিজেন টানি মানে অক্সিজেন এৰি দিয়ে আৰু ৰাতি এঙাৰ গেছ এৰি দিয়ে গতিকে এই কিবাত মানে গছৰ তলত ৰাতিত কিন্তু থকাটো উচিত নহয় সেইটো বেমাৰীৰ কাৰণে ভাল নহয় বা বেমাৰী হ'ব পাৰে কাৰণ অক্সিজেন কাৰ্বন ডাই অক্সাইড গেছ ৰাতিত গছে এৰি দিয়ে গতিকে আপোনালোকে সেইটো কৰক মই যাতে আপোনালোকে সেইটো কৰিলে নিশ্চয় আৰাম পাব ঠিক সেইদৰে ইয়াত আমি বহুতখিনি ইয়াত সেইদিনা ৱৰ্কশ্বপো কৰিছে ইয়াতে 30-35জন 40জন ইয়াত চকী মেলি পিনি টেবুল চকী দি ইয়াত মানে ৱৰ্কশ্বপো কৰিব পৰা হৈছে গতিকে এনেকুৱা এটা পৰিৱেশ কৰক আপোনাৰ টাউনতো এনেকুৱা অকণমান জেগা হ'লেও এজোপা লেচু গছ লগাব পাৰি বা আম গছ লগাব পাৰি গতিকে মই ভিডিঅ'টো বৰ লম্বা নকৰোঁ আপোনালোকক এইটোৱে পৰামৰ্শ দিলোঁ আপোনালোকে সজাগ হওক মানে নাৰ্চাৰীৰ পৰা আপোনালোকে পুলি লওক আজিকালি বজাৰে পুলি পায় সেইকেইটা লৈ আনি ভালকৈ নেট চেট লগাই পূৰা যাতে গৰু ছাগলী খাব নোৱাৰে হেৰি কৰি ডাঙৰ কৰক আপোনালোকৰ মানে পৰিয়ালে বা আলহী চালহী আহিলে বহুতখিনি আৰাম পাব আৰু গছৰ ফল আমৰ গুটি খাবলৈ পাব কৰ্দৈ হ'লে কৰ্দৈৰ গুটি পাব লিচু হ'লে লিচুৰ গুটি খাবলৈ পাব এইটো ডাবল মানে কিবা আৰু লাভটো এইটো মানে আৰু হেৰিটো লম্বা নকৰোঁ দীঘলীয়া নকৰোঁ সেইখিনি কৈ মোৰ ভিডিঅ'টো সমাপ্ত